ধুবুৰীত চলি আছিল নিৰ্বাচনী সভা মঞ্চত উঠিল বদৰুদ্দিন আজমল হঠাৎ মঞ্চত উপস্থিত এজনক দিলে কান্দুলীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে চলিছে হাই ভল্টেজ প্ৰচাৰ অভিযান আজি ধুবুৰীত ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলাইছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আনফালে ধুবুৰীৰ খোপাটিয়াত অনুষ্ঠিত হৈছিল AIDFৰ দলীয় সভা এই দৃশ্যটোলৈ মন কৰক মঞ্চত আমিনুল ইছলামকে ধৰি কেইবাজনো দলীয় নেতাকৰ্মী এনেতে মঞ্চলৈ উঠি আহে বদৰুদ্দিন আজমল কিন্তু আজমলে নিজৰ বাবে নিৰ্ধাৰিত কৰি থোৱা আসনত নবহি মঞ্চৰ এটাফালে থকা বগা চাৰ্ট পৰিহিত এজন যুৱকৰ ওচৰলৈ যায় আৰু কোনো সোধপোছ নকৰাকৈ এটা কাণতলীয়া স্বৰ সোধাই খঙাল হৈ পৰে বদৰুদ্দিন আজমল প্ৰথমৰ পৰা সম্পূৰ্ণ দৃশ্যটো এবাৰ ভালকৈ চাওক দলীয় সভাৰ মঞ্চত অৰ্থাৎ হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত এজন জনপ্ৰতিনিধিয়ে এনেদৰে স্বৰ সোধোৱাক লৈ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ভুল করছে তাও বসে না আপনারা ভুল করেন নাই বসে যান ভাই ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 ভুল করছে তাও বসে না আপনারা ভুল করেন নাই বসে যান ভাই